নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আপোনালোকক দিয়াৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত আপোনালোকে চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে নেপালৰ পৰা। নেপালত নতুনকৈ চৰকাৰ গঠন হ'ল। পুৰণা যিখন ভ্ৰষ্টাচাৰী চৰকাৰ আছিলে সেই চৰকাৰখনক উফৰাই পঠালে নেপালৰ জনসাধাৰণে। নতুনকৈ ইলেকশ্যন হ'ল। ইলেকশ্যনৰ হোৱাৰ পাছত নতুন এখন চৰকাৰ গঠন কৰিলে নতুন এটা পাৰ্টিয়ে নেপালত। এতিয়া নেপালৰ যিজন হোম মিনিষ্টাৰজনে নেপালৰ চৰকাৰ গঠন হোৱাৰ কিছুদিন পাছতেই ৰিজাইন কৰি দিছে। ৰিজাইন এই কাৰণেই কৰিছে কাৰণ তেখেতৰ ওপৰত এতিয়া ভ্ৰষ্টাচাৰৰ অভিযোগ উত্থাপিত হৈছে। তেখেতৰ সৈতে পুৰণা এজন ভ্ৰষ্টাচাৰী নেতাৰ সৈতে লিংক থকা বিজনেছমেনৰ লিংক আছে বুলি অভিযোগ উত্থাপিত হৈছে, আৰু যাৰ কাৰণে নেকি এতিয়া তেখেতে ৰিজাইন কৰিছে বুলি খবৰ ওলাই পৰিছে। আৰু তেখেতে এই কাৰণেই ৰিজাইন কৰিছে যাতে তেখেতৰ ওপৰত শুদ্ধ প্ৰক্ৰিয়াৰ দ্বাৰা সত্যটো যাতে ইনভেষ্টিগেশ্যন হয়, তাৰ কাৰণে তেখেতে ৰিজাইন কৰি দিছে। হোম মিনিষ্টাৰ পদৰ পৰা ৰিজাইন কৰিছে। গতিকে এনেকুৱা পলিটিচিয়ানৰ পৰা মোৰ মতে আমাৰ ভাৰতৰ প্ৰায়বিলাক পলিটিচিয়ানে বহুতো শিকা দৰকাৰ আছে, হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। তেখেতে গম পাইছে যদি মই হোম মিনিষ্টাৰ পদত থাকোঁ আৰু হোম মিনিষ্টাৰ পদত থকাৰ পাছত যদি মোৰ ওপৰত ইনভেষ্টিগেশ্যন চলে, যদি ইনভেষ্টিগেশ্যনত সেই তেখেতে যদি মানে নিৰ্দোষী প্ৰমাণিত হয়, তেতিয়া ৰাইজে সন্দেহ কৰিব যে তেখেতে হোম মিনিষ্টাৰ পদত আছে, গতিকে তেখেতৰ বিৰুদ্ধে কোনে ইনভেষ্টিগেশ্যন কৰিব। সেইকাৰণে তেখেতে কি কৰিছে, হোম মিনিষ্টাৰ পদৰ পৰা ৰিজাইন কৰি দিছে যাতে তেখেতৰ ওপৰত একদম শুদ্ধভাৱে ইনভেষ্টিগেশ্যন হওক। তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন বাৰু যে তেনেকুৱা মন্ত্ৰীৰ পৰা আমাৰ ভাৰতৰ কিছু মন্ত্ৰীয়ে শিকিব লগা আছেনে নাই, কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো আকৌ নেপালৰ পৰাই ওলাই পৰিছে। খবৰ ওলাই পৰিছে নেপালত এতিয়া আৰু এজন মন্ত্ৰীয়ে বোলে পদত্যাগ কৰিলে বুলি খবৰ ওলাই পৰিছে। নেপালৰ সেই মন্ত্ৰীজনে এইকাৰণে পদত্যাগ কৰিলে কাৰণ নেপালৰ চৰকাৰে সিদ্ধান্ত লৈছে যদিহে এতিয়াৰে পৰা ভাৰতৰ পৰা কোনো নেপালীয়ে 100 টকা নেপালী কাৰেঞ্চিতকৈ অধিক বস্তু বজাৰ কৰে, মানে নেপালৰ 100 টকাতকৈ বেছি যদি বজাৰ কৰে ভাৰতৰ পৰা, তেনেহ'লে এতিয়াৰে পৰা নেপালীসকলে টেক্স পৰিশোধ কৰিব লাগিব, বা নেপালৰ যিসকল জনসাধাৰণ তেওঁলোকে টেক্স পৰিশোধ কৰিব লাগিব। এতিয়া মানে কি হয়, আপোনাৰ যিবিলাক সীমামূৰীয়াৰ দেশ থাকে, ধৰি লওক আমাৰ ভাৰতৰে যিবিলাক নেকি সীমামূৰীয়া ৰাজ্য আছে বা ভাৰতৰ যিবিলাক নেকি সীমাত দেশ আছে, সেই দেশবিলাকৰ ওচৰৰ মানুহবিলাকে ইখন দেশৰ পৰা সিখন দেশলৈ এই বজাৰ সমাৰবিলাক কৰে। যেনেকৈ নেকি আমাৰ ভাৰতৰখিনি গৈ ভূটানত কৰে, ভূটানৰখিনি আহি আমাৰ ভাৰতত কৰে, ঠিক তেনেকৈ নেপালৰ মানুহখিনিয়ে আহি পিনি ভাৰতত বজাৰ কৰে, ভাৰতৰ মানুহখিনি নেপালত বজাৰ কৰে। এই বস্তুটো চলি থাকে সীমামূৰীয়াবিলাকত। এতিয়া কি কৰিছে নেপালে, যে নেপালৰ মানুহে যদি আহি নেপালৰ 100 টকাৰ সামগ্ৰী যদি বজাৰ কৰে ভাৰতত, আৰু সেই বস্তু যদিহে তেখেতে নেপাললৈ লৈ যায় তেনে টেক্স পৰিশোধ কৰিব লাগিব, মানে 100 টকাতকৈ ওপৰৰ বজাৰ কৰিলে। আৰু তাৰ পাছতেই এতিয়া অন্য এজন মন্ত্ৰীয়ে ৰিজাইন কৰিছে বুলি খবৰ ওলাই পৰিছে। মানে নতুন চৰকাৰ গঠন হ'ল, নতুন চৰকাৰে ভ্ৰষ্টাচাৰ নাইকিয়া কৰিব বিচাৰিছে, কিন্তু তাৰ পাছতেই এতিয়া তেখেতৰ মানে দুটাকৈ বিপদ আহি পৰিছে। প্ৰথমটো হৈ গ'ল এজনে হোম মিনিষ্টাৰে ৰিজাইন কৰিলে, তাৰ পাছত অন্য এজন মন্ত্ৰীয়ে এতিয়া ৰিজাইন কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ ওপৰত। তো গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী নতুন কথা নহয়, সৌ তাহানি দিনৰে পৰা গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হৈ থাকে এজাক বৰষুণতে, আৰু ভৱিষ্যতলৈ হৈ থাকিব। 15 বছৰ কংগ্ৰেছে শাসন কৰিলে, তাৰ পাছতো তেওঁলোকে কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰিলে। এতিয়া 10 বছৰ বিজেপিয়ে শাসন কৰিলে, বিজেপিৰ 10 বছৰ শাসনকালতো তেওঁলোকে কৃত্ৰিম বানপানী নাইকিয়া কৰিব নোৱাৰিলে। এতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানীক জগৰীয়া কৰিছে কংগ্ৰেছকে। বিজেপিৰ এগৰাকী সাংসদ বিজুলী কলিতা মেধিয়ে ইনডাইৰেক্টলি কিন্তু জগৰীয়া কৰি দিলে বিজেপিকে। তেখেতে কটাক্ষ কৰিবলৈ গৈছিলে কংগ্ৰেছক উদ্দেশ্যি তেখেতে কটাক্ষ কৰিছিল, আৰু তেখেতে কৈছে যে কংগ্ৰেছৰ কাৰণেই বোলে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হৈ থাকে।
কিন্তু তেখেতে কংগ্ৰেছক কটাক্ষ কৰিবলৈ গৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰায়বিলাক মন্ত্ৰীকে অপমান কৰি দিলে কেনেকৈ বাৰু জানেনে তেখেতে কৈছে যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীত সম্পূৰ্ণ জগৰীয়া হৈছে কংগ্ৰেছ কাৰণ 2016 চনৰ আগত তিনিটা কাৰ্যকালৰ বাবে কংগ্ৰেছ চৰকাৰ আছিল সেই দীঘলীয়া সময়খিনিত তেওঁলোকে অপৰিকল্পিতভাৱে ড্ৰেইনসমূহ নিৰ্মাণ কৰিলে গুৱাহাটীৰ জলাশয়ত মানুহ বহালে পাহাৰবোৰ কাটি তাত মানুহ বহুৱালে তেওঁলোকৰ নেতা পালি নেতাসকলে পাহাৰৰ মাটি দখল কৰি বিক্ৰী কৰি গছ-গছনিবোৰ কাটি নাইকিয়া কৰি দিলে তাৰ ফলতেই গোটেই গুৱাহাটীখন ডুবি যোৱা এটা অৱস্থালৈ পৰিণত হৈছে 2016 চনৰ পিছত কংগ্ৰেছে কৰি যোৱা গোটেই বেয়া কামখিনি ঠিক কৰাৰ বাবে আমাৰ চৰকাৰে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে মই কৈছো নহয় মানে তেখেতে অপমান কৰিবলৈ গৈছিলে কংগ্ৰেছৰ নেতাবিলাকক কিন্তু ইনডাইৰেক্টলি বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলকে অপমান কৰি দিলে কাৰণ সেই 16 চনৰ আগত যিসকল নেকি দায়িত্বত আছিলে গুৱাহাটী মহানগৰখিনি তো সেই দায়িত্বত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে তাতে গোটেইখিনি আছিলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া প্ৰায়খিনি আছিলে গতিকে ইনডাইৰেক্টলি তেওঁলোককে অপমান কৰি দিলে আগবাইছো আৰু পাছৰো খবৰ ফালে কিনে খবৰ লাই পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ওপৰতে তো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে খবৰ লাই পৰিছে ইজৰাইল আৰু লেবাননৰ যুদ্ধ বিৰতি এতিয়া 3 সপ্তাহলৈ বৃদ্ধি পাইছে বুলি খবৰ লাই পৰিছে মানে তেওঁলোক দুইখন দেশে আৰু 3 সপ্তাহলৈ কোনো ধৰণৰ যুদ্ধ নকৰে এটা খবৰ লাই পৰিছে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে তেখেতে জনাইছে যে দুয়োখন দেশৰে ৰাষ্ট্ৰপ্ৰধানে হোৱাইট হাউছত ডোনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত বহিব বুলি জনাইছে মানে যুদ্ধ মীমাংসা কৰিবৰ কাৰণে তেওঁলোকে বৈঠকত বহিব দুয়োখন দেশৰে মানে যিবিলাক নেকি শৰ্ত আছে শৰ্তবিলাক দাঙি ধৰিব আৰু ডোনাল্ড ট্ৰাম্পে সেই চত্ৰসমূহ মীমাংসা কৰিবলৈ চেষ্টা কৰিব ডোনাল্ড ট্ৰাম্পে লেবানন আৰু ইজৰাইলৰ যুদ্ধ বিৰতিৰ বাবে যিমান পাৰে চেষ্টা চলাইছে আগৈছিয়াৰ পাছৰো খবৰ ফালে এখিনি খবৰ লাই পৰিছে কাছাৰ ডিস্ট্ৰিক্টৰ পৰা খবৰ লাই পৰিছে যে কাছাৰ ডিস্ট্ৰিক্টৰ ন্যায়ালয়ে এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আৰু তেখেতক কাৰাদণ্ড দিব লগা কাৰণটো শুনিলে আপোনালোকে আচৰিত হ'ব তেখেতে নিজ কন্যাক হত্যা কৰিলে দুগৰাকীকৈ কন্যাক হত্যা কৰিছে নিজ মাতৃয়ে ভাবকচোন এনেকুৱা দিন আহি পৰিছে নিজ মাতৃয়ে নিজৰ কন্যাকেই হত্যা কৰিছে আৰু তাৰ পাছত সেই মহিলাগৰাকীক এতিয়া কাছাৰৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে মোমতে কাৰাদণ্ড নহয় তাতকেও ওপৰ যদি কিবা আছে সেইটো দিব লাগে আজিকালি মানুহে মানে মানুহক মাৰো বুলি ক'লে ভাবি নেচায় মানে হাঁহ পাৰ ছাগলী যেনেকে মাৰে আৰু বস মাৰি দিয়ে ভাবকচোন কিমান আক্ৰোশ হলে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰিব পাৰিব ভাবক আপোনালোকে কিমান মানে কঠোৰ মনৰ হ'ব লাগিব কিমান আক্ৰোশ মনৰ হ'ব লাগিব মাৰি দিছে এ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ কেইখনমান ডিস্ট্ৰিক্টৰ বাবে এতিয়া এটা নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা খবৰ লাই পৰিছে অসমৰ কেইখনমান ডিস্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰী এতিয়াৰে পৰা বিদ্যালয়লৈ যাওঁতে হুইসেল বজাই যাব সব ডিস্ট্ৰিক্টতে নহয় কেইখনমান ডিস্ট্ৰিক্টত এতিয়া হুইসেল বজাই যাব বিদ্যাৰ্থীসকলে বিদ্যালয়লৈ যাওঁতে যিমানবিলাক নেকি সৰু শিশু আছে সৰু শিশুসকলক হুইসেল দিয়া হ'ব আৰু তেওঁলোকে যেতিয়া বিদ্যালয়লৈ ওলাই যাব তেখেতলোকৰ লগৰবিলাকৰ ঘৰবিলাক যেতিয়া পাব ঘৰৰ ফ্ৰণ্টত ৰৈ হুইসেল বজাব লাগিব আৰু এটো কিয় কৰিছে জানানে যাতে লৰা ছোৱালী বিলাকে বিদ্যালয় নোযোৱাকৈ ঘৰতে যাতে নাথাকক তাৰ কাৰণে এই কামটো কৰিছে যাতে আমাৰ অসমৰ লৰা ছোৱালী সকলে বিদ্যালয় এৰি নিদিয়ক তাৰ কাৰণে কৰিছে যাতে ৰাতিপুৱা আহি হুইসেলটো বজোৱাৰ লগে লগে গম পাওক যে মানে স্কুল যাবলৈ হৈ গল মোৰ লগৰটোৱে গল মইও যাব লাগে তো খবৰ লোৱা অনুসৰি সেই ডিস্ট্ৰিক্ট কেইখন যেনে বৰপেটা নলবাৰী কাছাৰ ধুবুৰী ডিমা হাছাও গোৱালপাৰা নগাঁও আৰু পশ্চিম কাৰ্বি আংলং এই কেইখন ডিস্ট্ৰিক্টৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বিদ্যালয়লৈ যাওঁতে হুইসেল বজাই যাব এই ডাঙৰ ল'ৰা ছোৱালীবিলাক নহয় আৰু সৰু ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ যাওঁতে হুইসেল দিয়া হ'ব তেওঁলোকে বজাই যাব এইটোটা পৰীক্ষা কৰা গৈছে ইয়াৰ পৰা যদি ভাল ফলাফল পায় তেনেহলে অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এই নিয়মটো প্ৰযোজ্য কৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে কিন্তু বিৰাটে এটা দুখ লগা খবৰ ওলাই পৰিছে বলিউডৰ এজন বিখ্যাত শিল্পী বৰ্তমান সময়ত বেমাৰৰ সৈতে যুঁজি আছে বুলি খবৰ ওলাই পৰিছে কিন্তু তেখেতৰ চিকিৎসা কৰিবৰ বাবে টকা নাই
তেখেতৰ টকাৰ অভাৱ হৈছে চিকিৎসা কৰিবৰ কাৰণে তো এই শিল্পীজনক হয়তো আপোনালোকে দেখা পাইছে পুৰণি ফিল্মবিলাকত তেখেতে কিছু কমেডি ৰোল কৰে প্ৰায় 300তকৈও অধিক ফিল্ম কৰিছে কিন্তু তেখেতৰ বৰ্তমান সময়ত চিকিৎসা কৰিবৰ কাৰণে পইচা নাই তেখেতে বেমাৰৰ সৈতে যুঁজি আছে আৰু তেখেতক চিকিৎসালয়লৈ নি চিকিৎসা যে কৰাব তাৰ তেখেতৰ হাতত পইচা নাই বৰ্তমান সময়ত মানে সেই কাৰণে কয় ইনভেষ্টমেণ্ট বহুতেই দৰকাৰ আপোনালোকৰ আজি বৰ্তমান সময়ত সিচুৱেশ্যন ভাল হৈ আছে ইনভেষ্ট কৰি ৰাখক বিজনেছত ইনভেষ্ট কৰক বা অন্যান্য ক্ষেত্ৰত পইচা ইনভেষ্ট কৰক আৰু সেই পইচাই এদিন আপোনাক খুব ভালকৈ ৰাখিবগে পইচাই কিন্তু কথা কয় পইচাই কয় যে আজি তই মোক বচা ভৱিষ্যতলৈ মই তোক বচাম আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিত ভুল তথ্য প্ৰকাশ পাইছে বুলি খবৰ ওলাই পৰিছে মানে ছাত্ৰ-ছাত্ৰীৰ বাবে যি নেকি কিতাপ ছপোৱা হয় অসম শিক্ষা বিভাগৰ তৰফৰ পৰা তো সেই কিতাপত হেনো ভুল তথ্য প্ৰকাশ পাইছে চাওক এতিয়া ছাত্ৰ-ছাত্ৰীসকলকো ভুল তথ্য পঢ়ুৱাব খবৰ লোৱা অনুসৰি ভূগোল বিষয়ৰ পাঠ্যক্ৰমত ভুলকৈ প্ৰকাশ পাইছে ৰাজ্যৰ মুঠ জিলাৰ তালিকা মানে আমাৰ অসমৰ মুঠ জিলাৰ তালিকা ভুলকৈ প্ৰকাশ পাইছে বুলি খবৰ ওলাই পৰিছে ভুলকৈ প্ৰকাশ পাইছে কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ তালিকাও বাবৰে বা বহুতেই ভুল মানে খবৰ লোৱা অনুসৰি ভুল তথ্যৰে পাঠ্যপুথি যুগুত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা ভাবক আপোনালোকে মানে কি কৰি থাকে মানে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মানে পাঠ্যপুথিসমূহো ভুলকৈ তেওঁলোকে প্ৰচাৰ কৰিছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিমানবিলাক বিদ্যালয় আছে সকলোবিলাক বিদ্যালয়তে এতিয়াৰে পৰা 12টা মাহত 12টা জুবিন গাৰ্গৰ বাণী ল'ৰা ছোৱালীসকলক শিকোৱা হ'ব বুলি জনাইছে জুবিন গাৰ্গে মানে যিবিলাক কথা কৈ গৈছে মানুহৰ কাৰণে ৰাইজৰ কাৰণে তো তেনেকুৱা 12টাকৈ বাণী 12 মাহত শিকাব ল'ৰা ছোৱালীসকলক মোৰে প্ৰথমটো বাণী শিকাব লাগে যে গছ কাটিব নালাগে তেখেতে গছ বিৰাটেই ভাল পাইছিলে তেখেতে মানে গছ কটাৰ বিৰোধিতা কৰিছিলে তেখেতে বিজেপিৰ এগেইনষ্টত গৈছিলে গছ কটাৰ বাবে গতিকে সেইটো মোৰতে প্ৰথমে শিকাব লাগে তাৰ লগতে বহুখিনি কথা শিকাইছে যেনে তেখেতে ধৰ্ম নিৰপেক্ষ আছিল হিন্দু মুছলিম তেখেতে এইবিলাক বিচাৰ বিবেচনা কৰা নাছিলে সেই কথাটো মোৰ মতে দ্বিতীয়তে শিকাব লাগে হয়নে নহয় কমেন্ট সেকশনত জনাব একচুয়ালি জুবিন দাই যিবিলাক কথা কৈ গৈছে সেইবিলাক যদি ছাত্ৰ-ছাত্ৰী শিকোৱা যায় আৰু পলিটিচিয়ান সকলে সেই কথাবিলাক যদি পালন কৰিবলৈ যায় পলিটিচিয়ান সকলে পলিটিক্সই কৰিব নোৱাৰিব আগবাইছিয়াৰ পাছৰটো খবৰ ফালে কিন্তু আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ডাঙৰ নিৰ্দেশনা ওলাই পৰিছে আপোনাৰ যদি পেটিএম পেমেন্ট বেংকত একাউণ্ট আছে আৰু সেই একাউণ্টত যদি আপুনি ধন ৰাখি থৈছে শীঘ্ৰেই আপুনি সেই ধনসমূহ বেলেগ এটা বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰক খবৰ ওলাই পৰিছে পেটিএম পেমেন্ট বেংকৰ এতিয়া পেমেন্ট বেংক হয়তো এতিয়া বন্ধ হ'বও পাৰে খবৰ লোৱা অনুসৰি পেটিএম পেমেন্ট বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ৰিজাৰ্ভ বেংকে হয়তো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে পেটিএম পেমেন্ট বেংক গতিকে শীঘ্ৰেই আপোনালোকে পেটিএম পেমেন্ট বেংকৰ পইচাসমূহ বেলেগ এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়ক বাই চান্স আপোনালোকৰ পইচা ফচিও যাব পাৰে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কোৱা অনুসৰি পেটিএম পেমেন্ট বেংকে ৰিজাৰ্ভ বেংকৰ ৰুল ৰেগুলেশ্যন বিলাক মানি চলা নাছিলে যাৰ কাৰণে হঠাতে ৰিজাৰ্ভ বেংকে পেটিএম পেমেন্ট বেংকৰ লাইসেন্স কেনসেল কৰিব লগা হৈছে পেটিএম মানে যেটোৰ জৰিয়তে আমি পেমেন্ট কৰো যেটো প্ল্যাটফৰ্ম সেইটো বেন হোৱা নাই পেটিএমৰে পেমেন্ট বেংক আছিল সেই পেমেন্ট বেংকটো বন্ধ হৈছে সো আপোনালোকে পেটিএম পেমেন্ট বেংকত থকা পইচাসমূহ এতিয়াই লগে লগে ট্ৰান্সফাৰ কৰি পেলাওক আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ এতিয়া মৰগিয়া বোনাছ 2% বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাই পৰিছে মানে চৰকাৰী চাকৰিয়াল বিলাকৰ বললে সিহঁতৰ দৰমহাও বৃদ্ধি পাব এতিয়া এফালে আমাৰ যিবিলাক নেকি সৰ্বসাধাৰণ খাতি খোৱা মানুহ তেওঁলোকৰ কি হ'ব ভাবকচোন বাৰু তেওঁলোকৰো হাজিৰা বিলাক বৃদ্ধি কৰিব লাগে মোৰ মতে চৰকাৰে ৰুল বান্ধি দিব লাগে যে হাজিৰা বৃদ্ধি হ'ব হাজিৰা বিলাক এটা নিৰ্দিষ্ট মানে বান্ধি দিব লাগে যে ইমান টকাৰ ওপৰত হ'ব লাগিব কিন্তু চৰকাৰী চাকৰিবিলাকৰ দৰমহা বাঢ়িছে আমাৰ ইফালে বজাৰত বস্তুৰ দাম বাঢ়িছে আমাৰ ইফালে কাম কৰা মানুহবিলাকৰ কিন্তু উপাৰ্জন একেই আছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে ভিক্টৰ দাসৰ ওপৰত তো ভিক্টৰ দাসক যোৱাকালি এৰেষ্ট কৰে বুলি খবৰ লাই পৰিছে হো হেদিনাখন জেলৰ পৰা ওলাইছিলেহে আকৌ তেখেতক এৰেষ্ট কৰিলে এইবাৰ কিন্তু তেখেতৰ ওপৰত চৰকাৰে কোনো অভিযোগ দাখিল কৰি এৰেষ্ট কৰা নাই এইবাৰ ভিক্টৰ দাসক এৰেষ্ট কৰিছে তেখেতৰ পত্নীয়ে তেখেতৰ ওপৰত অভিযোগ উত্থাপিত কৰিছিল মানে গোচৰ ৰুজু কৰিছিল
আৰু সেই গোচৰৰ ভিত্তিতে এতিয়া ভিক্টৰ দাসক আকৌ এবাৰ এৰেষ্ট কৰে বুলি খবৰ ওলাই পৰিছে কেইদিনমান আগত এৰেষ্ট কৰিছিলেহে আকৌ এতিয়া এবাৰ এৰেষ্ট কৰিছে ভিক্টৰ দাসক আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে কিনে খবৰ ওলাই পৰিছে আম আদমি পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰাঘৱ চাদ্দাৰ ওপৰত অৱশ্যে তেখেত সাংসদ হৈ আছিলে কিন্তু এতিয়া তেখেতে বিজেপিত যোগদান কৰিছে আৰু যাৰ কাৰণে নেকি প্ৰাক্তন সাংসদ বুলি ক'ব লগা হৈছে খবৰ লোৱা অনুসৰি আম আদমি পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰাঘৱ চাদ্দাই বিজেপিত যোগদান কৰিলে আৰু তেখেতৰ সৈতে কেইবাজনো লোকে বিজেপিত যোগদান কৰে বুলি খবৰ ওলাই পৰিছে কেইবাজনো সাংসদে বিজেপিত যোগদান কৰে বুলি ওলাই পৰিছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা খবৰ ওলাই পৰিছে এতিয়া এটা কথা বুজি নাপাওঁ যেতিয়াই নেকি ইডি বা সিবিআইয়ে বিভিন্ন নেতা পালি নেতাসকলৰ ঘৰত ৰেড মাৰিবলৈ যায় তাৰ পাছতেই বিজেপিত গৈ যোগদান কিয় কৰেগে সেইটোহে বুজি নাপাওঁ ৰাঘৱ চাদ্দাৰ ঘৰতো ইডি আৰু সিবিআইয়ে ৰেড মৰা বুলি খবৰ ওলাই পৰিছিলে তাৰ লগতে বাকী সাংসদবিলাকৰ ঘৰতো ঠিক তেনেকৈ ইডি আৰু সিবিআইয়ে ৰেড মৰা বুলি খবৰ ওলাই পৰিছিলে আৰু তাৰ পাছতেই এতিয়া তেওঁলোকে বিজেপিত গৈ যোগদান কৰিছে বুজি পোৱা নাই যে কিয় যোগদান কৰে তেওঁলোকে মানে ধৰি লওক যেতিয়া নেকি কিবা নহয় কিবা মানে ওলাই ইস্যু আৰু তেওঁলোকৰ ওপৰত তেওঁলোক নেতাবিলাকে গৈ বিজেপিত যোগদান কৰি দিয়েগে আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকে বাৰু অভি আৰু নীলৰ কথা মনত আছেনে অভি আৰু নীলক যি কেইজন লোকে হত্যা কৰিছিলে সেই হত্যাকাৰী কেইজন দোষী সাব্যস্ত হৈছে আৰু খবৰ লোৱা অনুসৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছে প্ৰায় 7 বছৰৰ পাছত অভি আৰু নীলৰ গোচৰৰ এতিয়া ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে জুবিন দায়ো এনেকৈ 7 বছৰ 8 বছৰৰ পাছত বাৰু ন্যায় পাবগে নি মোৰ সেইটোহে ভয় লাগে আৰু ফাষ্টেগ আদালত বাৰু গঠন কৰা হৈছে জুবিন দাৰ ক্ষেত্ৰত সেইটো নহয়গে কিন্তু অভি আৰু নীলে প্ৰায় 7 বছৰৰ পাছত তেখেতলোকে ন্যায় পাইছে যি কেইজন লোকে নেকি হত্যা কৰিছিলে সেই হত্যাকাৰী কেইজনক যাৱজ্জীৱন কাৰাদণ্ড দিছে তো যিসকলৰ মনত নাই যিসকলে নাজানে জনাই দিওঁ এসময়ত সোপা ধৰা নামেৰে এটা অপপ্ৰচাৰ চলিছিলে আমাৰ অসমত আৰু সেই সোপা ধৰাৰ যি অপপ্ৰচাৰ বা যি অন্ধবিশ্বাস সেই অন্ধবিশ্বাসৰ বলি হৈছিলে অসমৰ দুজন যুৱক অভি আৰু নীল তেওঁলোকক হত্যা কৰিছিলে গাঁৱৰ মানুহে মৰিয়াই সোপা ধৰা বুলি আৰু তাৰ পাছতেই সেই মানুহ কেইজনৰ ওপৰত মানে গোচৰ চলি আছিলে সেই গোচৰৰ ভিত্তিত এটা ৰায় প্ৰদান কৰিছে 7 বছৰ পাছত তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে কিনে খবৰ লাই পৰিছে অসমৰ নিৰ্বাচন যোৱাৰ পাছতে এতিয়া বহু কেইটা বস্তুৰ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে নিৰ্বাচনৰ কাৰণে দামটো কমি আছিল যোৱাকালি খবৰটো মই আপোনালোকক কৈছিলো যে নিৰ্বাচন আদায় হ'বলৈ দিয়ক পেট্ৰল পাৰ লিটাৰ 120 টকা 130 টকা হ'বগৈ বুলি খবৰ ওলাই পৰিছে এটা খবৰ ওলাই পৰিছে যে প্ৰতি কাৰ্টুন প্ৰতি প্লেট ডিমত এতিয়া প্ৰায় 220 টকালৈ দাম বৃদ্ধি পাইছে লগতে সোনা শক্তি চাউলত যেটো 26 কিলো বেগ আছিল সেইটো আগতে 1580 টকা আছিল সেইটো এতিয়া 1630 টকা হৈছে গৈ বুলি খবৰ ওলাই পৰিছে তাৰ লগতে ডাইলৰ 30 কিলো বেগত 120 টকাকৈ দাম বৃদ্ধি পাইছে প্ৰতি কিলো ডাইলৰ দাম আছিল আগতে 72 টকা এতিয়া হৈছে গৈ 76 रुपीस 76 টকা হৈছে গৈ মানে ইলেকশন যোৱাৰ পাছতেই বস্তুৰ দাম এতিয়া বৃদ্ধি পাইছে তাৰ লগে লগে আকৌ আপোনালোকে ওয়েট কৰক গুটে ভাৰতবৰ্ষত ইলেকশন হৈ যোৱাৰ পাছত পেট্ৰলৰ দামো বৃদ্ধি পাব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে ওয়েষ্ট বেংগলৰ পৰা ওয়েষ্ট বেংগলত প্ৰথমটো পৰ্যায়ৰ নিৰ্বাচন হৈ গল দ্বিতীয়টো পৰ্যায়ৰ নিৰ্বাচন 29 এপ্ৰিলত হ'ব এতিয়া নিৰ্বাচন আয়োগক উত্তৰ দিবৰ বাবে কলকাতা হাই কোৰ্টে নিৰ্দেশনা জাৰি কৰিছে তো মানে কি হৈছিলে ওয়েষ্ট বেংগলৰ যেতিয়া নেকি নিৰ্বাচন হৈছিলে নিৰ্বাচনৰ 72 ঘণ্টাৰ আগতে আপোনাৰ ইলেকশন কমিশন ডিপাৰ্টমেন্টে তাতে দুচকীয়া বাহন চলাচল সম্পূৰ্ণৰূপে নিষেধ মানে চলাত নিষেধাজ্ঞা জাৰি কৰি দিছিলে 72 ঘণ্টাৰ আগত মানে চলাব নোৱাৰিব নিৰ্বাচন নোযোৱালৈকে তো তাৰ পাছতে এতিয়া কলকাতা উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক এতিয়া নিৰ্দেশনা দিছে উত্তৰ দিবৰ কাৰণে যে তেওঁলোকে এই অধিকাৰটো কোট পালে দুচকীয়া বাহন 72 ঘণ্টাৰ পূৰ্বে বন্ধ কৰিবৰ কাৰণে আমাৰ অসমত বাৰু তেনেকুৱা কৰা নাই কিন্তু ওয়েষ্ট বেংগলত কৰিছিলে আৰু তাৰ কাৰণে এতিয়া জবাবদিহি কৰিছে নিৰ্বাচন আয়োগক কলকাতা উচ্চ ন্যায়ালয়ে তো বৰ্ণনা কল বস এই খবৰ কেইটাই আছিল আজি আপোনাক জনাবলগীয়া কেনে পালে খবৰ কেইটাৰ বিষয়ে জানি কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম